কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজি মোৰ পুৱাৰ আৰম্ভণি। আজি দেওবাৰ, গতিকে আমাৰ একশৰণ ভাগৱতী সমাজ অসমৰ বা ঈশ্বৰৰ মানস পুত্ৰ স্বৰূপ তৰুণ বিদ্যাৰ্থী সমাজ কৰিবৰ কাৰণে ওলাই আহিছোঁ প্ৰাৰ্থনা সভাৰ কাৰণে। আজি দেখাম আপোনালোকক আমাৰ গাঁৱৰ কণ কণ ভাইটি ভণ্টি তথা মইনা পাৰিজাতসকলক অকণমান ভগৱানমুখী কৰাৰ প্ৰয়াস কৰিছোঁ। গতিকে আপোনালোকেও আশীৰ্বাদ কৰিব। সেই আমাৰ বৰনামঘৰ। আজি বতৰটো অকণমান সেমেকা কৰিছে, গতিকে আজি অকণমান ভালকৈ তেখেতলোকক বুজোৱাৰ চেষ্টা কৰিম মোৰ সীমিত জ্ঞানেৰে। গতিকে আপোনালোকেও যাতে আশীৰ্বাদ কৰে, আমাৰ ভৱিষ্যত প্ৰজন্মই শুদ্ধ পথেৰে পৰিচালিত হ'ব পাৰে। মই দেখাই আছোঁ সাম্প্ৰতিক পৰিৱেশ। নামঘৰত এয়া উপস্থিত হৈছেই, ময়ো ওলাই আহিলোঁ। এয়া চাওক, সৰু সৰু বাচ্চাসকল আহি নামঘৰত উপস্থিত হৈছেহি। কোনোবাই আহি নামঘৰ সাৰিছে, বাকীসকলে নামঘৰৰ ছাইডত বহি আছে। খুব সুন্দৰ এটা পৰিৱেশ। আপোনালোকৰ গাঁওবোৰতো যদি পাৰে অকণমান তেখেতলোকক ভগৱানমুখী কৰাৰ চিন্তা কৰিব বা চেষ্টা চলাব। এই বৰনামঘৰত নামঘৰীয়া সোমাই আছে। কৃষ্ণ লক্ষ্য কৰক, সৰু সৰু ল'ৰা ছোৱালীবোৰ বহি আছে ছাইডত। এই আমাৰ বৰডেকা আৰু এইজন ল'ৰালৈ লক্ষ্য কৰক। এইজন আমাৰ নেপালী সম্প্ৰদায়ৰ ল'ৰা, কিন্তু হ'লেও প্ৰাৰ্থনা সভা কি বস্তু সি যদিও বুজি নাপায় চেষ্টা কৰিবলৈ আহিছে। তো খুব ভাল লাগিছে। আমি আৰু চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে। চাই থাকিব আমাৰ চেনেলটো, আৰু চেনেলটো অকণমান আগবঢ়াই দিয়াৰ লগতে আপোনালোকৰ গঠনমূলক কথাৰে আমাৰ এই তৰুণ তৰুণীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ যাতে সহায় সহযোগিতা থাকে আশা কৰিলোঁ। ধন্যবাদ।